বানে বিধ্বস্ত কৰা উজনি অসমলৈ যাত্ৰা ঐতিহাসিক কামাখ্যা মন্দিৰৰ এটি বিশেষ দলৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ কমিটিৰ তৰফৰ পৰা প্ৰায় 50 লাখ টকাৰ বান সাহায্য সামগ্ৰী লৈ এটা দল ৰাওনা হ'ব শিৱসাগৰলৈ। নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী যেনে গেছ চুলা, স্কুল বেগ আমি খুব সুন্দৰভাৱে যাতে সামগ্ৰীবিলাক যিবিলাক অত্যাৱশ্যকীয় আছে আৱশ্যকীয় সামগ্ৰীবিলাক এইবিলাক যাতে যুগুতাই সকলো নিধি মানুহলৈকে দিব পাৰোঁ, সেইকাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। আমি সকলোৰে দিহা পৰামৰ্শ লৈ, কাৰণ সময় লাগিছে, এইকাৰণে এই সামগ্ৰীবিলাক যুগুতাওঁতে সময় লাগিছে। আমি বহু ধৰণৰ সামগ্ৰী যিবিলাক চবৰে দিহা পৰামৰ্শ লৈছোঁ যাতে আমি কোনো ধৰণৰ সামগ্ৰী ৰৈ নাযায়। যিবিলাক অত্যাৱশ্যকীয় আছে, গেছৰ পৰা, বাৰ্ণৰ পৰা, যিমানবিলাক মহৰীৰ পৰা যিমানবিলাক মানুহক দৈনন্দিন জীৱনত লাগে, সেই বস্তুবিলাক যাতে আমি খুব সময় নিধি সময়ত দিব পাৰোঁ, তাৰ কাৰণে আমি লাগি আছোঁ। আৰু এইটো হৈছে এটা মানৱতাৰ যাত্ৰা, মানে মানৱ ধৰ্ম। ইয়াতকৈ ডাঙৰ পূজা নাই, ইয়াতকৈ ডাঙৰ সাধনা নাই। এই বিপদত পৰি থকা সময়খিনিত যদি আমি অকণমান যদি আমি সহায়ৰ হাত দিব পাৰোঁ, তেতিয়াহ'লে ইয়াতকৈ আৰু ডাঙৰ সময় নাই। গতিকে আমি কামাখ্যাবাসী ৰাইজ, কামাখ্যা দেৱালয়, আমি বদ্ৰী সমাজ, সমূহ পাণ্ডাসমূহ গোটেইবিলাকে মিলি কিনে আমি দিহা পৰামৰ্শৰে আমি এটা আগুৱাই আহিছোঁ। আগুৱাই আহি আমি যিমানবিলাক পাৰোঁ, আমি যিখিনি পাৰোঁ, তাৰ প্ৰায় আমি 50 লাখ মান টকাৰ সামগ্ৰী আমি যুগুতাইছোঁ। আৰু এইখিনি সামগ্ৰী যাতে নিধি মানুহলৈ দিব পাৰোঁ, তাৰ বাবে আমি ইচ্ছুক হৈছোঁ। কেনেধৰণৰ সামগ্ৰী আপোনালোকে? আমি সামগ্ৰীবিলাক গাই দিছোঁ আপোনালোকক। গেছ বাৰ্ণাৰ 420, ৱাটাৰ ফিল্টাৰ 420, প্ৰেছাৰ কুকাৰ 420, কেৰাহী 420, ডিছ, গ্লাছ, বাউল 400 মানে মুঠ 1220, চচপেন 420, মগ 420, চেণ্ডেল 1220, বেডশ্বীট 420, মস্কিটো নেট 420, নাইটি 420, টি চাৰ্ট 1220, গেঞ্জি 420, আণ্ডাৰৱেৰ 420, গামোচা 420, ব্লিচিং 400 পেকেট, ফেনাইল 400 বটল, হেণ্ড ৱাছ 400 বটল, টিনপাত 1000 পিচ, চেনিটাইজাৰ 400 পিচ, মস্কিটো কিলাৰ 100 ডজন, ডেটল চপ 400 পিচ, চাৰ্ফ 430 পেকেট, ৱাটাৰ বটল 400 পিচ, পেঞ্চিল বক্স 400 পিচ, স্কুল টিফিন বক্স 400 পিচ, স্কুল বেগ 400 পিচ। আৰু যিটো সকলোতকৈ পশুধনৰ কাৰণে আমাৰ লাগে, পশুধন সামগ্ৰী আমি প্ৰায় 4000 কিলো আমি পশুধন আমি দিয়াৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু পেঞ্চিল, ইৰেজাৰ, কপি 400 মুঠ 1200 পেকেট আমি দিয়াৰ কাৰণে ৰাখিছোঁ। গতিকে এইখিনি সামগ্ৰী কিছুমান অলপ বেছিও হ'ব পাৰে, আমি বেছিকৈ ৰাখিছোঁ যাতে নিধি মানুহখিনি পায়। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'